আসসালামু আলাইকুম বন্ধুসকল, এয়া দেখা পাইছে মোৰ তাত আমেৰিকা ৰয়েল টাৰ্কি মুৰ্গীৰ পোৱালি। ইয়াত 15-20 টাৰ্কিৰ পোৱালি আছে। এই টাৰ্কি পোৱালিকেইটা মই এতিয়া খেতিৰ মাজত লৈ আহিছোঁ। সিহঁতক এই খেতিৰ মাজত লৈ অহা কাৰণটো হ'ল সিহঁত ঘাঁহ খাই ভাল পায়, সেইকাৰণে সিহঁতক ঘাঁহ খাবৰ কাৰণে মই ইয়াত লৈ আহিছোঁ। কিন্তু সিহঁতক ঘাঁহ খোৱা নাই, দাউৰিহে আছে, দাউৰি ফুৰি আছে। সিহঁতৰ আনন্দ লাগিছে কাৰণ সিহঁতক মই পিঞ্জিৰাৰ ভিতৰত ৰাখোঁ, সৰু পোৱালিৰ কাৰণে এৰি নিদিওঁ। সেইকাৰণে সিহঁতে ভাবিছে যে আজি যিহেতু মুক্ত অৱস্থাত এৰি দিছোঁ, সেইকাৰণে সিহঁতৰ আনন্দ লাগিছে। আনন্দ কৰি সিহঁতে লাফালাফি কৰি আছে, কিন্তু ঘাঁহ বেছি খোৱা নাই। ঘাঁহ খোৱা সময় এতিয়াও হোৱা নাই। এতিয়া যদিও ঘাঁহ খাই অলপ কমে খাব, কিছুদিন পিছতহে সিহঁতে ভালদৰে ঘাঁহ খাব পাৰিব। কিন্তু এতিয়া সিহঁতে এজনক আনজনক মাতিছে, চিঞৰি চিঞৰি। এয়া দেখাই পাইছে আপোনালোকে। মই প্ৰেক্টিকেলৰ হিচাপত লৈ আহিছোঁ। প্ৰথমবাৰ প্ৰেক্টিকেল কৰি চাওঁ সিহঁতে ঘাঁহ কিমান খায়, সেইকাৰণে লৈ আহিছোঁ। আপোনালোকে যদি পাৰে এনেকুৱা টাৰ্কি মুৰ্গী পোৱালি, টাৰ্কি চৰাইৰ পোৱালি পুহি আছে যদি, তেনেহ'লে সিহঁতক 10 মিনিটৰ সময়ৰ কাৰণে এৰি দিব, যাতে এৰি দিয়াৰ পিছত সিহঁতে এক্সাৰচাইজটো কৰিব পাৰে। এক্সাৰচাইজটো কৰিলে সিহঁতৰ কাৰণে ভাল হয়। আৰু বন্ধুহঁত দেখা পাইছে মই সৰু সৰু পোৱালি লৈ এতিয়া টাৰ্কি চৰাইৰ ফাৰ্মত আগবাঢ়িছোঁ, আগুৱাই যাবৰ কাৰণে। আপোনালোকে মোৰ কাৰণে আশীৰ্বাদ কৰিব, যাতে মই এই ছেক্টৰত আগুৱাই যাব পাৰোঁ। বহুত কিবা কৰিবলৈ মোৰ মনত বহুতো ইচ্ছা আছিল। কিবা এটা দুৰ্ঘটনাৰ কাৰণত মোৰ ডাঙৰ টাৰ্কিকেইটা বিক্ৰী কৰিবলগীয়া হৈছিল। তো যিয়ে নহওক, মই আকৌ নতুনকৈ পোৱালি লৈ সৰুৰ পৰা আকৌ আৰম্ভ কৰিছোঁ। আপোনালোকে চেষ্টা কৰিলে এনেকৈ সৰু পোৱালি লৈ আপোনালোকে টাৰ্কিৰ ফাৰ্ম দিব পাৰে। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে কোনটো ঠাইৰ পৰা দেখিছে মোৰ ভিডিঅ'টো কমেণ্টত জনাই দিব। কমেণ্টত জনালে মোৰ বেছি ভাল লাগিব। ধন্যবাদ।